অসমত বিশেষকৈ আপুনি ভাবেনে আমি এনেকুৱা এভাৰগ্ৰীণ ধাৰা এটাক পাম বা আপোনাৰ গানখিনি আমাৰ নেক্সট জেনেৰেশ্যনৰ পিছৰ জেনেৰেশ্যনে তেওঁলোকে কেনেকৈ ল'ব বুলি ভাবে? এতিয়া মই সেইটো কাৰণে মই মানে কি এটা ফেজত মই মিউজিকেলি যিমান পাৰোঁ নিজক চেঞ্জ কৰি আনি আছোঁ কাৰণ মই দেখিছোঁ যে মানুহৰ চাউণ্ডৰ কনচেপ্টটো বেলেগ হৈ গৈ আছে ল'ৰা ছোৱালীৰ মাজত চ' প্ৰথম মই অনামিকা কৰোঁতে তেতিয়া মই খুব ৰক অৰিয়েণ্টেড আছিলোঁ ৰক মিউজিক ভাল পাওঁ অনামিকা গানটোৱে এটা হাৰ্ড ৰক প্ৰথম অসমীয়া গান চাগে হাৰ্ড ৰক তেনেকুৱা তাৰপিছত আকৌ 5 বছৰ গ'ল আকৌ সলাই পেলালোঁ মায়া চায়া কৰিলোঁ এইবিলাক আশা সেইটো এটা ফেজ গ'ল তাৰপিছত আকৌ ৰং এলবামটোৰ পৰা শব্দ এলবামটোৰ পৰা আকৌ বেলেগ কৰিছোঁ অকণমান ডাৰ্ক আৰু যিহেতু মই লিখোঁ নিজে চ' মোৰ লিখনিটো সেই চেঞ্জটো মানুহে বুজি পাব যদি এনালাইচিছ কৰে ভালকৈ তাৰপিছতো 2000ৰ পৰাতো চিনেমাত সোমাই দিলোঁ চিনেমা মিউজিক চ' আকৌ কনচেপ্ট চেঞ্জ হৈ গ'ল কাৰণ চিনেমাত ষ্টৰী হিচাপে বা স্ক্ৰিপ্ট হিচাপে সেইমতে মই যাব লাগিব মই যি মন যায় কৰিলে নহ'ব চ' সেই বস্তুটো শিকিলোঁ আৰু বেছিভাগ ভাইমন দা চিনেমাই কৰিছোঁ মই বেলেগৰো কৰিছোঁ বাৰু কিন্তু নন ষ্টপ কৰিছোঁ ইটছ লাইক মোৰ এতিয়া মনত আছে মই এবছৰত 5খনলৈকে চিনেমা মিউজিক কৰিছোঁ 5খন চিনেমা মিউজিক কৰা ধেমালি নহয় মানে এবছৰত কিন্তু মেনেজ কৰিছোঁ আৰু বেছিভাগ গানেই ভাল গান মানুহে ভাল পাইছে চ' সেই এটা ফেজত মই চেঞ্জ কৰি গৈ আছোঁ আকৌ 2010 মানত আকৌ চেঞ্জ কৰি দিলোঁ এতিয়া আকৌ ৰিচেণ্টলি আকৌ মই অকণমান মানে ৰেট্ৰ'ত গৈছোঁ অ'কে যিমান পাৰি প্লাষ্টিক মিউজিক বুলি কওঁ এইটো মানে কেনেকুৱা চিন্থ বেছি ইউজ নকৰোঁ চ' যিমান পাৰি একষ্টিক্স চিটাৰ হওক গিটাৰটো থাকেই বাৰু তাবলা আমাৰ একষ্টিক খুব কম ইউজ কৰে আজিকালি মানুহে চ' মই সেইবোৰলৈ গুচি গ'লোঁ আৰু এই নতুন গানখিনি শুনিলে মানুহে বুজি পাব আৰু মিছন চাইনাৰ পৰা আকৌ সেই একষ্টিক ভাৰ্জন চব তেনেকৈ আৰু ড্ৰামাটোতো থাকিবই লাগিব আৰু ড্ৰামা চ' সেইধৰণে চেঞ্জ কৰি আছোঁ গতিকে মানুহৰ টেষ্ট অনুযায়ী মই সলনি হ'ব লাগিব আচলতে মানে ষ্টেটিক হৈ গ'ল দিগদাৰ মিউজিক হওক এনি আৰ্ট ফৰ্ম ইট শ্বুড বি লাইক এ ৰিভাৰ ফ্ল'য়িং হ'ব লাগিব যদি পুখুৰী পানী হৈ যায় দিগদাৰ আছে তেতিয়া থাকিয়ে যাব তেতিয়া সেই এটাতে বোলে এইবোৰ এইটো একে ধৰণৰ গানেই গায় এই এঘেমীয়া বুলি আজিকালি যে কৈ দিয়ে সেইটো যদি নতুন কোনোবা এতিয়া চাপ'জ ছিংগিং লাইনত 2টা গান শুনিব 3টা গান শুনিব তাৰপিছত মই 10 বছৰ যদি একেধৰণৰ গানেই কৰি আছোঁ তেতিয়া অলপ বেয়া পোৱা হৈ যায় কিন্তু গতিকে চেঞ্জটো লাগে চেঞ্জ শ্বুড বি দেয়াৰ